এই ধনখিনি আমাৰ ঠিকাদাৰজনে কেনেকৈ উলিয়াই নিয়ে সেইখিনি তেখেতে জোৰদাৰ এটা তদন্ত চলায় যেন এই ঠিকাদাৰজনৰ ওচৰত উপযুক্ত শাস্তি ব্যৱস্থা কৰে। চাওক আচলতে এই ইয়াৰে যিগৰাকী মানে লোক নিৰ্মাণ বিভাগৰ এগৰাকী আচলতে SDO থাকে সহকাৰী কাৰ্যবাহী অভিযন্তা, তেওঁ আচলতে ইয়াৰ গোটেই কামটোৰ আচলতে চোৱা চিতাৰ দায়িত্ব আছে। তেওঁ আজি ইমান দিনলৈকে কিয় চকুত দৃষ্টি পৰা নাই? এতিয়া তেওঁৰ দৃষ্টিত কিয় পৰা নাই সেইটো ক'ব গ'লে তেওঁ নিশ্চয় এই সংক্ৰান্তত বুজাপৰাতে আছে। বুজাপৰাত হয়। এতিয়া আচলতে কি হোৱাটো বিচাৰে আপুনি? এইটোতো এটা মানে সদায় ব্যস্ত পৰে কি? আমি এতিয়া ইয়াৰে স্থানীয় ৰাইজ হিচাপে বিচাৰোঁ আমাৰ ৰাস্তাটো ভাল হ'ব লাগে। ইয়াতে যিবিলাক দুৰ্ঘটনা সংঘটিত হৈ আছে সেইবিলাক হ'ব নালাগে। যদি আমাৰ ৰাস্তাটো ভাল হয় তেতিয়াহ'লে দুৰ্ঘটনাবিলাক নহ'ব। আৰু মোৰ জিলা আয়ুক্তলৈ এটা বিশেষ অনুৰোধ যে ৰাস্তাটোৰ বিষয়ে তদন্ত কৰি ৰাস্তাটো মেৰামতি কৰিব লাগে। দিনেশ আগৰৱালা নামৰ এগৰাকী আচলতে এই যিগৰাকী ঠিকাদাৰ, এই ঠিকাদাৰজনৰ এতিয়া ব্লেকলিষ্ট হ'ব লাগে। যদি ঠিকাদাৰজন সঁচা কৰিয়ে দোষী তেখেতে ব্লেকলিষ্ট হ'ব লাগে। পথ আচলতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এই পথটো নিৰ্মাণ কৰা হৈছিল। এতিয়া ইমান মানে আচলতে প্ৰকাণ্ড গাঁত যাতায়াতৰ কাৰণে বিৰাট অসুবিধা, কি ক'ব আপোনালোকে? মই ইয়াৰে স্থানীয় ৰাইজ হিচাপে এইখিনি ক'ব বিচাৰোঁ যে এইটো আচলতে আমি টিহুৰ পৰা হাৰি ভাঙা কৈঠালকুছি নলবাৰী হৈ যাব পাৰোঁ আৰু এইটো ৰাস্তাৰে আমি সঘনাই অহা যোৱা কৰি থাকোঁ। আৰু আমি দৃষ্টিগোচৰ হৈছে এই পথটো এই খালাবামা বা খালবিলাক পকী ৰাস্তা ভাঙি চিঙি গৈছে আৰু ইয়াৰ ফলত বহুতো দুৰ্ঘটনাৰ সৃষ্টি হৈছে আৰু বহুতো ইয়াতে ল'ৰা নাইবা মতা মানুহৰো ইতিমধ্যে মৃত্যুও হৈছে আৰু আহত নিহত দুয়োটাই হৈছে। আৰু আজি আমি প্ৰায় যোৱা ৩-৪ বছৰে এই পথটোৰ কোনো ধৰণৰ মেৰামতি আমি দেখা পোৱা নাই। আৰু এতিয়া আজি ৩-৪ দিন আগৰ পৰা আমি এই শিলৰ দমবিলাক দেখি আছোঁ, কিন্তু শিলবিলাক পেলাইছেহে, কিন্তু শিলবিলাক কোনে ঠিক কৰিব, কোনে ঠিক কৰি দিব, কি কৰে আমি একো গম নাপাওঁ। এই পথটো নিৰ্মাণৰ সময়ত প্ৰতি বছৰে মেৰামতিৰ নামত ধন ধাৰ্য কৰা হৈছিল, কিন্তু এই ধন কেনেদৰে উলিয়াই লৈ গৈছে ঠিকাদাৰজনে? সেইটো আমিতো শুনিয়ে থাকোঁ যে মেৰামতি হ'ব, এই ৰাস্তাটো ভাল হ'ব, আমি শুনি থাকোঁ, কিন্তু শুনিবলৈহে পাওঁ, কিন্তু আমি মেৰামতি দেখা আজিলৈ পোৱা নাই। আৰু খুব সম্ভৱ যিজন ইয়াৰে ঠিকাদাৰ আছে সেই ঠিকাদাৰজনে ওপৰ মহলৰ লগত কিছুমান বুজাপৰা আছে আৰু সেই বুজাপৰাৰ কাৰণে তেওঁলোকে ধনখিনি উলিয়াই নিব পাৰে। গতিকে মই এতিয়া এই মুহূৰ্তত জিলা আয়ুক্তগৰাকীক কি জনাব? গতিকে তদন্ত কৰাৰ কাৰণে এই মুহূৰ্তত মই মোৰ ফালৰ পৰা এটা জিলা আয়ুক্তগৰাকীলৈ অনুৰোধ জনাব বিচাৰিছোঁ যেন এই ধনখিনি আমাৰ ঠিকাদাৰজনে কেনেকৈ উলিয়াই নিয়ে সেইখিনি তেখেতে জোৰদাৰ এটা তদন্ত চলায় যেন এই ঠিকাদাৰজনৰ ওচৰত উপযুক্ত শাস্তি ব্যৱস্থা কৰে। চাওক আচলতে এই ইয়াৰে যিগৰাকী মানে লোক নিৰ্মাণ বিভাগৰ এগৰাকী আচলতে SDO থাকে সহকাৰী কাৰ্যবাহী অভিযন্তা, তেওঁ আচলতে ইয়াৰ গোটেই কামটোৰ আচলতে চোৱা চিতাৰ দায়িত্ব আছে। তেওঁ আজি ইমান দিনলৈকে কিয় চকুত দৃষ্টি পৰা নাই? এতিয়া তেওঁৰ দৃষ্টিত কিয় পৰা নাই সেইটো ক'ব গ'লে তেওঁ নিশ্চয় এই সংক্ৰান্তত বুজাপৰাতে আছে। বুজাপৰাত হয়। এতিয়া আচলতে কি হোৱাটো বিচাৰে আপুনি? এইটোতো এটা মানে সদায় ব্যস্ত পৰে কি? আমি এতিয়া ইয়াৰে স্থানীয় ৰাইজ হিচাপে বিচাৰোঁ আমাৰ ৰাস্তাটো ভাল হ'ব লাগে। ইয়াতে যিবিলাক দুৰ্ঘটনা সংঘটিত হৈ আছে সেইবিলাক হ'ব নালাগে। যদি আমাৰ ৰাস্তাটো ভাল হয় তেতিয়াহ'লে দুৰ্ঘটনাবিলাক নহ'ব। আৰু মোৰ জিলা আয়ুক্তলৈ এটা বিশেষ অনুৰোধ যে ৰাস্তাটোৰ বিষয়ে তদন্ত কৰি ৰাস্তাটো মেৰামতি কৰিব লাগে। দিনেশ আগৰৱালা নামৰ এগৰাকী আচলতে এই যিগৰাকী ঠিকাদাৰ, এই ঠিকাদাৰজনৰ এতিয়া ব্লেকলিষ্ট হ'ব লাগে। যদি ঠিকাদাৰজন সঁচা কৰিয়ে দোষী তেখেতে ব্লেকলিষ্ট হ'ব লাগে।